নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত আলিটাঙনিত আজি পুৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। ঘাতক স্বামীয়ে পাণ ল'লে নিজ পত্নী। খবৰ অনুসৰি আলিয়াটাঙনি গাঁৱৰ শ্বাহিদুল ইছলামৰ পত্নী ফাতিমা খাতুনৰ লগত স্বামীৰ শ্বাহিদুল ইছলামৰ এক ঘৰুৱা কণ্ডল হয়। আৰু এই কণ্ডলৰ পৰিণতিত পত্নী ফাতিমা খাতুনক বিচনাত শুই থকাৰ অৱস্থাতেই স্বামী শ্বাহিদুল ইছলামে মৰিয়াই হত্যা কৰে। উত্তৰ ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ আলিটাঙনিত এক চাঞ্চল্যকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। কোনে মাৰিছে? তোমাৰ দেউতা? তোমাৰ মা ক'ত আছিলে? বিচনাত শুই আছিলে। শুই থকা অৱস্থাত মাৰিছে। কিহেৰে মাৰিছে? কিহেৰে মাৰিছে? কাঠৰ লাখুটিৰে। ৰাতিপুৱা এই গুমত ছোৱালীটো গুমত আছিল, এইটো জোঁৱাই এই বাটাম দিয়ে 3টা বাঢ়ি দিছে এই মূৰত। ছোৱালীজনী আপোনাৰ কি হয়? বাতিজি হয়। এনে কিবা ঘৰুৱা কণ্ডল আছিলে? নহয়, ঘৰুৱা কোনো কণ্ট্ৰল নাই, মই নাজানো। কেছ কালি নাই। এই ক্ষেত্ৰত আপুনি আৰক্ষী প্ৰশাসনক কি দাবী জনাব? এতিয়া মই দাবী জনাইছোঁ, এতিয়া এই ল'ৰাটোৰ এই মা আৰু দেউতাই এইটো যে ছোৱালীটো যে মাৰিছে, কিন্তু কোনো চিকিৎসা পাতি কৰা নাই। যদি চিকিৎসা পাতি কৰে, যদি নগাঁৱত যদি নিব পাৰিলে হ'লে, তেনেহ'লে ছোৱালীটো বাচিলে হ'লে, তেতিয়া মোক এই 8টা বজাত মোক খবৰ দিছে। সেই পৰ্যন্ত ইয়াতে ঘৰতে আছে লৈ। তেতিয়া এই পাছত মাৰাৰ আৰু 2 ঘণ্টা 1 ঘণ্টা পাছত মৰিছে। কিন্তু ল'ৰা ছোৱালী এই ছোৱালীটোৰ চিকিৎসা পাতি কৰাত তারা নগাঁও বা কোনো ডক্টৰৰ ঘৰত নিবৰ কাৰণে কোনো ব্যৱস্থাই কৰা নাই। নকৰা এই ঘৰতে মৰিছে। আপোনালোকে ঘৰৰ মানুহক কেইটা বজাত খবৰ দিছে? আমাক খবৰ দিছে 7:30 বজাত। ৰাতিপুৱা 7:30 বজাত। এতিয়া তাক খবৰ দিয়া নাই, বেলেগ মানুহে ফোন মাৰিছে আমাৰ ইয়াত, কিন্তু এইটো পৰিয়ালৰ মানুহে আমাক খবৰ দিয়া নাই। বেলেগ মানুহে ফোন মাৰিছে, সেই ফোনটো পাই মই আহিছোঁ। বৰ্তমান ঘটনাস্থলীত জুৰিয়া আৰক্ষী উপস্থিত হৈ স্বামী শ্বাহিদুল ইছলামক আটক কৰি তদন্ত আৰম্ভ কৰিছে।